ওয়েলকাম টু অনলাইন স্টাডি চ্যানেল। আজি আমি কিছু গুরুত্বপূর্ণ জিকে প্রশ্নের উত্তর আলোচনা করিম। ফার্স্ট কোয়েশ্চন, হোয়াট ইজ দ্য অ্যানিম্যাল শোন ইন আওয়ার ন্যাশনাল এমব্লেম? অর্থাৎ আমার জাতীয় প্রতীকত দেখুয়া প্রাণীটো কি? উত্তর সিংহ, অপশন এ। নেক্সট কোয়েশ্চন, হাউ মেনি লায়ন্স আর শোন ইন আওয়ার ন্যাশনাল এমব্লেম? আমার জাতীয় প্রতীকত কিমানটা সিংহ দেখুয়া হয়েছে? উত্তর 4টা, অপশন সি। নেক্সট কোয়েশ্চন, অ্যাট হুইচ প্লেস দ্য নামেরি ওয়াইল্ড লাইফ স্যাঞ্চুরি ইজ লোকেটেড? অর্থাৎ কোন ঠাইত নামেরি ওয়াইল্ড লাইফ স্যাঞ্চুরি অবস্থিত? উত্তর শোণিতপুর জিলাত, অপশন বি। নেক্সট কোয়েশ্চন, হুইচ ওয়ান অফ দ্য ফলোয়িং বুকস ইজ দ্য মোস্ট ইম্পর্টেন্ট লিটারেসি সোর্স অফ দ্য স্টাডি অফ আর্লি হিষ্টৰী অফ আসাম? অৰ্থাৎ অসমৰ আদিম ইতিহাস অধ্যয়নৰ বাবে তলৰ কোনখন গ্ৰন্থই আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস? উত্তৰ কলিকা পুৰাণ, অপশ্যন ডি। নেক্সট কুৱেশ্যন, দ্য টি কেপিটেল অফ আসাম ইজ? অসমৰ চাহ ৰাজধানী হৈছে? উত্তৰ যোৰহাট, অপশ্যন বি। Next question, dash is known as the oil city of Assam? অর্থাৎ ড্যাশ অসমৰ তৈলনগৰ নামেৰে জনাজাত? উত্তৰ ডিগবৈ, অপশ্যন বি। নেক্সট কুৱেশ্যন, এ ফেমাছ মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আসাম গগনা ইজ মেড অফ হুইচ মেটেৰিয়েল? অৰ্থাৎ অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয়? অপশ্যন সি, বাঁহেৰে তৈয়াৰ কৰা হয়। শুদ্ধ উত্তৰ অপশ্যন সি। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ইজ ন'ন এজ গজপতি? অৰ্থাৎ তলৰ সকলৰ ভিতৰত কাক গজপতি বুলি জনা যায়? উত্তৰ প্ৰতাপ সিং, অপশ্যন এ। নেক্সট কুৱেশ্যন, হু কনভাৰ্টেড অশোক টু বুদ্ধিষ্ট? অৰ্থাৎ অশোকক বৌদ্ধ ধৰ্মলৈ কোনে ধৰ্মান্তৰিত কৰিলে? এনচাৰ উপগুপ্ত, অপশ্যন ডি। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ আহোম ডাইনেষ্টি? অৰ্থাৎ তলৰ সকলৰ ভিতৰত কোন আছিল আহোম বংশৰ প্ৰতিষ্ঠাপক? আহোম বংশৰ প্ৰতিষ্ঠাপক আছিল চুকাফা, অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কিংছ ৱাজ দ্য সন অফ কিং নৰকাসুৰ? অৰ্থাৎ তলৰ কোনজন ৰজা নৰকাসুৰৰ পুত্ৰ আছিল? উত্তৰ ভগদত্ত, অপশ্যন বি। নেক্সট কুৱেশ্যন, পানীদিহিং বাৰ্ড চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ? অৰ্থাৎ পানীদিহিং বাৰ্ড চেঞ্চুৰী তলৰ কোনখন জিলাত অৱস্থিত? পানীদিহিং বাৰ্ড চেঞ্চুৰী শিৱসাগৰ জিলাত অৱস্থিত, অপশ্যন চি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, দ্য ফেমাছ ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ইন আসাম ডিউৰিং দ্য ৰিজন অফ? অৰ্থাৎ বিখ্যাত ৰংঘৰ অসমত ডেছৰ দিনত নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি ৰুদ্ৰ সিং। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ৱাজ দ্য আৰ্লিয়েষ্ট হিষ্ট্ৰিকেল ডাইনেষ্টি অফ আসাম? অৰ্থাৎ তলৰ কোনটো অসমৰ আদিম ঐতিহাসিক বংশ আছিল? এনচাৰ নাৰকাস, অপশ্যন চি। নেক্সট কুৱেশ্যন, হু ফাউণ্ড দ্য বৰ্মন ডাইনেষ্টি ইন আসাম? অসমত বৰ্মন বংশ কোনে পালে? উত্তৰ সূৰ্যবৰ্মন, অপশ্যন ডি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ওৱাইল্ড লাইফ চেঞ্চুৰী অফ আসাম ইজ ন'ন ফৰ দ্য গল্ডেন লেংগুৰ? অৰ্থাৎ অসমৰ তলৰ কোনটো বন্যপ্ৰাণী অভয়াৰণ্য সোণালী লেংগুৰৰ বাবে জনাজাত? উত্তৰ চক্ৰশিলা, অপশ্যন এ।
নেক্সট কুৱেশ্যন দ্য হাইৱে দ্যাট লিংকছ আছাম উইথ দ্য ৰেষ্ট অফ ইণ্ডিয়া ইজ অৰ্থাৎ অসমক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা ঘাইপথটো হ'ল শুদ্ধ উত্তৰ অপশ্যন এ হাইৱে নম্বৰ 31 ঘাইপথ নং 31 নেক্সট কুৱেশ্যন হাউ মেনি এয়াৰপোৰ্টছ আৰ দেয়াৰ ইন আসাম অৰ্থাৎ অসমত কিমানটা বিমানবন্দৰ আছে শুদ্ধ উত্তৰ অপশ্যন সি 6টা নেক্সট কুৱেশ্যন হু ৱাজ নট পাৰ্ট অফ দ্য আশোক এম্পায়াৰ অৰ্থাৎ আশোক সাম্ৰাজ্যৰ অংশ কোনে নাছিল শুদ্ধ উত্তৰ অপশ্যন এ কানিষ্কা নেক্সট কুৱেশ্যন according to 2011 census male population of Assam is অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ পুৰুষৰ জনসংখ্যা হ'ল শুদ্ধ উত্তৰ অপশ্যন বি 1,59,39,443 জন নেক্সট কুৱেশ্যন চুকাফা ডাইট ইন দ্য ইয়াৰ ডেছ অৰ্থাৎ ডেছ চনত চুকাফাৰ মৃত্যু হয় শুদ্ধ উত্তৰ অপশ্যন সি 1268 নেক্সট কুৱেশ্যন হৰ্ষদেৱ was a king of Dash dynasty অর্থাৎ হর্ষদেব ড্যাশ বংশৰ ৰজা আছিল শুদ্ধ উত্তৰ অপশ্যন বি শালস্তম্ভ নেক্সট কুৱেশ্যন আসাম ইউনিভাৰ্চিটি ইজ সিটুৱেটেড এট অৰ্থাৎ অসম বিশ্ববিদ্যালয় ড্যাশত অৱস্থিত শুদ্ধ উত্তৰ অপশ্যন সি শিলচৰ অপশ্যন ডি নেক্সট কুৱেশ্যন বিহু ইজ দ্য ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ ড্যাশ অৰ্থাৎ বিহু হৈছে দেশৰ গুৰুত্বপূৰ্ণ উৎসৱ শুদ্ধ উত্তৰ অপশ্যন এ আসাম নেক্সট কুৱেশ্যন হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ ইন আসাম অসমত কিমানখন জিলা আছে শুদ্ধ উত্তৰ অপশ্যন সি 35খন নেক্সট কুৱেশ্যন হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন আসাম অৰ্থাৎ অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে শুদ্ধ উত্তৰ অপশ্যন সি 7খন নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ভিজিটেড ইন আসাম ইন 1853 অৰ্থাৎ তলৰ কোনে 1853 চনত অসম ভ্ৰমণ কৰিছিল শুদ্ধ উত্তৰ অপশ্যন বি মফট মিলছ নেক্সট কুৱেশ্যন হু এমং দ্য ফলোয়িং ৱাজ এ ট্ৰাষ্টেড ফ্ৰেণ্ড অফ মণিৰাম দেৱান অৰ্থাৎ তলৰ সকলৰ ভিতৰত কোন আছিল মণিৰাম দেৱানৰ বিশ্বাসযোগ্য বন্ধু শুদ্ধ উত্তৰ অপশ্যন বি কন্দবেশ্বৰ সিংহ নেক্সট কুৱেশ্যন দ্য আসাম এছ'চিয়েশ্যন ৱাজ ফৰ্মেড ইন দ্য ইয়াৰ ডেছ অৰ্থাৎ অসম সমিতি ডেছ চনত গঠন হৈছিল শুদ্ধ উত্তৰ অপশ্যন বি 1866 চনত নেক্সট কুৱেশ্যন লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড ইজ অৰ্থাৎ বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ হ'ল শুদ্ধ উত্তৰ অপশ্যন সি মাজুলী দ্বীপ আৰু দৰকাৰী জিকেৰ প্ৰশ্নৰ উত্তৰ পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংকস ফৰ ৱাচিং দিছ ভিডিঅ'